হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বিশেষকৈ ঘৰৰ পৰা যদি কিবা এটা বস্তু বুটলি পেলাই আনি পেলাই বনোৱা হয় তেতিয়া খাবলৈ বহুত ভাল লাগে। সেয়েহে ঘৰৰ পৰা বুটলি আনিলোঁ। এয়া মূলা লগতে ধনিয়া লাগি আছে, ইমান সুন্দৰকৈ আচলতে লাগি আছে, দেখিও ভাল লাগিছে। সেইকাৰণে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এতিয়া ৰুটি মই এনেকৈ বেলি লৈছোঁ, লগতে মই মূলা গ্ৰেট কৰি লৈছিলোঁ। মূলা ধনিয়া এই গোটেই সোপা একেলগে দি দিছোঁ, পিঁয়াজ আৰু বিশেষকৈ কেঁচা জলকীয়া, আন্দাজমতে নিমখ অকণমান দি গোটেইখিনি সানি ল'লোঁ। আৰু এতিয়া মই এখনৰ পাছত এখনকৈ পৰঠা বনাই ল'ম। আপোনালোকে পিছে মূলা পৰঠা খাই ভাল পায়নে? ঠাণ্ডা ছিজনত আচলতে মূলা পৰঠা খাই বিৰাটেই ভাল লাগে। আপোনালোকে ইমান মোক ইউটিউবত ছাপোৰ্ট কৰিছে, অশেষ ধন্যবাদ। আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়া মই কেনেকৈনো বনাইছোঁ আপোনালোকে ফুল ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আচলতে ফুল ভিডিঅ'টো চালে মোৰো সহায় হয় আৰু আপোনালোকেও এনেকৈ বনাই নেকি তেতিয়াও গম পাব। আচলতে আমি সকলোৱে বনাই খাই ভালো পাওঁ আৰু জানো। আৰু পৰঠা বুলি ক'লে আপোনালোকৰ ফেভাৰিট পৰঠা কি সেইটো মোক কমেণ্টত জনাবচোন। এতিয়া মোৰ ৰেডিও হৈ গৈছে। বিশেষকৈ মই ফ্ৰাই পেনতহে বনাম, অকণমান ৰিফাইন অইল দি পেলাই ইখনৰ পাছত সিখন পৰঠা বনাই ল'ম। আৰু পৰঠা বনাওঁতে সেই ছাইডকেইটা আচলতে অকণমান হেঁচি দিব লাগে, তেতিয়া আচলতে ভিতৰৰ ষ্টাফিংখিনি ওলাই নাযায়। এতিয়া মই বিশেষকৈ ফ্ৰাই পেনত দি দিছোঁ। ইলুটি শিলুটি কৰাৰ পাছত মোৰ ৰেডি হৈ গ'ল। ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগে। একেবাৰে ক্ৰিস্পি পৰঠা খাই বহুত ভাল লাগে। ৰেডি হৈ গৈছে।